হয়, অৱশেষত ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা 10:30 বজাৰ লগে লগে বহু প্ৰত্যাশিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। যি স্থানীয় বন্ধ ঘোষণা হোৱাৰ বাবে আমি সেই পৰিৱেশ আপোনাক দেখুৱাবলৈ সক্ষম হোৱা নাই। আৰু এইবাৰ ফলাফল মানে অসমৰ ফলাফল ৭৫.৭৩%। মই বাচ্চু দেৱনাথক কম পৰিস্থিতি দেখুৱাবলৈ। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে ৭৫.৭৩%। কি ক'বা? ভাল লাগিছে, ভয় লাগিছিলে আগতে, কিন্তু এতিয়া ভাল লাগিছে। বিনা টিউশ্যন মই কৰা নাছিলোঁ, নিজৰ পঢ়াখিনি ভাল হৈছে। কি নাম তোমাৰ? ৰুবি গগৈ। কোন স্কুলত পঢ়া তুমি? গভৰ্ণমেণ্ট গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল। কিমান পাৰ্চেণ্টেজ? 67 হৈছে। ফাৰ্ষ্ট ডিভিজন। এতিয়া কি কৰিম বুলি ভাবিছা তুমি? এতিয়া এইটো ক'লে যে আমাৰ স্কুলতে নাম লগাম, হায়াৰ ছেকেণ্ডেৰী স্কুলতে। কি পঢ়িবা? আৰ্টছত ল'ম বুলি ভাবিছোঁ। আৰ্টছত ল'বা। এই ক্ৰেডিটটো কাক দিব বিচাৰা? তোমাৰ লগত যে মা। ঠিক আছে। আপোনাৰ কন্যা সুন্দৰভাৱে পাছ কৰিছে, কি ক'ব? বহুত কষ্ট কৰাইছে আৰু ভয় লাগি আছে। ভাল কৰিলে মোৰ খুচি আছো, মোক ভাল লাগি আছে। টিউশ্যন দিছিলে নেকি? টিউশ্যন বিনা টিউশ্যন মোৰ ছোৱালী পাছ কৰিলে, খুব ভাল লাগিছে শুনি কিনে মোক। এনে দৈনিক পঢ়া লিখা নহয়, বাপকৰ সময় নাপায় দিবলৈ। মই পঢ়া লিখা নহয়, কিন্তু মোৰ ছোৱালী নিজে পঢ়িলে। আৰু ক'ত থাকে? এই আপোনাৰ পাৰ্টি ৰেলগেটতে থাকিম। এতিয়া কি পঢ়াম বুলি ভাবিছে? ছোৱালীজনী যি পঢ়িছে, পঢ়িম বুলি কৈছে, সেইটোৱে পঢ়াম। আৰু তো আমি এইবোৰ নাজানো, কিন্তু ছোৱালীটোৱে এতিয়া কৈ আছে এইটোৱে আগবঢ়াই দিম ছোৱালীজনী। তাই কেনেকৈ পঢ়িছিলে, মানে দৈনিক কেইঘণ্টা পঢ়িছিলে তাই? গোটেই দিনটো পঢ়ে, পঢ়াৰ পৰা নুঠে, গোটেই দিনটো পঢ়ি থাকে। ৰাতি 2-3 বজাত শুৱে, আকৌ 4 বজাত উঠি যায়, আকৌ 4 বজাৰ পৰা গোটেই দিনটো পঢ়ি থাকে। মানে তাৰ মানে পঢ়াই মানে খালি দিনটো গ'ল আৰু মানে সেইখিনি বহুত কষ্টকৈ পঢ়িলেই ভগৱানে চালে তাৰ। আচ্ছা, তোমাৰ কথা এটা সুধিম। যিহেতু আজিকালি টিউশ্যন নহ'লে ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলৈ বহুত অসুবিধা পায়, সকলো ছাত্ৰ ছাত্ৰীয়ে টিউশ্যন লয়, কিন্তু তুমি টিউশ্যন নোহোৱাকৈ যে নিজে ইমান ধুনীয়া এটা ফলাফল লাভ কৰিলা, তুমি কিবা মেছেজ দিবা নেকি ষ্টুডেণ্টৰ কাৰণে? মানুহৰ পঢ়িবলৈ ইচ্ছা থাকিলে মানে নিজেও পঢ়িব পাৰে। টিউশ্যন ল'বলৈ দোৱাটো হয় আৰু মানে ইচ্ছা থাকিলে নিজেও কৰিব পাৰে। তুমি নিজে পঢ়া শুনা কৰিছিলা? মই নিজে কৰিছিলোঁ। ফলাফল পঢ়িলোঁ, মোৰ 2nd ডিভিজন। মোৰ লেটাৰৰ কাৰণে 3 নম্বৰ কমি থাকিলে। ভাবিছিলোঁ মই লেটাৰ লৈ কিনে পাছ কৰিম, 1st ডিভিজন আহিম, লেকিন সেইটো নহ'লে। মই এইখন আমলাপতি গভ গাৰ্লছ, গভৰ্ণমেণ্ট গাৰ্লছ। নামটো ৰশ্মিনা বেগম। ফলাফল ৰিজাল্ট পাছ কৰিলে, কিমান ডিভিজন পাছ কৰিলে? 2nd ডিভিজন। কিমান কেনেকৈ পঢ়িছিলে? টিউশ্যন লৈছিলোঁ, তিনিটা টিউশ্যন লৈছিলোঁ। ছায়েন্স, মেথছ, আপোনাৰ আছামিজৰ লোৱা নাছিলোঁ, জিঅ'গ্ৰাফী আৰু হিষ্ট্ৰী লৈছিলোঁ। ঘৰত মা দেউতা কেনেকৈ সহায় পাইছিল? দাদীও আছে, ভালকৈ সহায় পাইছিলোঁ। আগন্তুক পৰিকল্পনা ক'ত কি পঢ়িম ভাবিছে? মই আপোনাৰ আৰ্টছ ল'ম বুলি ভাবিছোঁ পিছত। তাৰপৰা মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি কিবা পুলিচৰ SP, IPS কিবা UPS কমপ্লিট কৰিম। মানে মোৰ ভাল লাগিছে আমাৰ বিদ্যালয়ৰ ৰিজাল্টটো শুনি। আশা কৰা মতে হৈছে বুলি ভাবিছোঁ মই, তথাপিও আৰু ভৱিষ্যতে ভালকৈ ৰিজাল্ট আৰু ইয়াতকৈ ভাল ৰিজাল্ট হ'ব বুলি আশা কৰোঁ। হয় হয়, মই দায়িত্বভাৰ লোৱাৰ প্ৰথম এইটো ৰিজাল্ট পাইছোঁ। ভাল হ'ল, ভাল লাগিছে। নিশ্চয় আমাৰ কিছুমান ষ্ট্ৰেটেজি আছে। আমাৰ যিসকল ছাত্ৰী ইয়াতে পঢ়িব বিচাৰে আমি সকলোকে ইয়াত সুবিধা দিয়াৰ ব্যৱস্থাটো কৰিছোঁ। আৰু যি কিছুমান ছাবজেক্টৰ অৱশ্যে হয়, 2-এটা ছাবজেক্টৰ আমাৰ বিষয় শিক্ষক কম আছে, গতিকে আশা কৰোঁ চৰকাৰৰ ফালৰ পৰা আমি আবেদন জনাম যাতে তেখেতলোকে এইটো ফুলফিল কৰি দিয়ে আৰু আমাৰ বিদ্যালয়খনৰ আৰু যাতে ভাল ৰিজাল্ট হয়, তো সেইটোৰ ওপৰত মই মানে আশা কৰোঁ।